নমস্কাৰ এয়া আজি আকৌ হাতী পথাৰত মই আৰু চাক আমাৰ কাঞ্চি আৰু কাঞ্চন চাক জংগলী হাতীৰ নিচিনা দেখা গৈছে ইহঁতে আৰু আজি চাক ইমান বোকা লৈছে পাহাৰত বান্ধিছিলোঁ গোটেই ৰাতি কালি আছিলে আৰু বহুত গৰম ন আৰু সেয়া গা খজুৱাইছে বুলি আৰু ঠিকছে বোকা লৈছে গাত একদম লেটি পেটি হৈছে বোকাত আৰু চাক কাঞ্চনক কেনেকৈ বোকাত খেলি আছে আৰু হাতীবিলাকে বোকা লয় কাৰণ সিহঁতৰ গাত উই পোকে কামুৰে যে সেইবাবে আৰু বেছিকৈ বোকা লয় আৰু বোকা ল'লে গাটো ঠাণ্ডা থাকে গাটো ঠাণ্ডা পৰে সেইবুলি বোকা লয় আৰু চাক কিমান বোকাত ধুনীয়াকৈ খেলি আছে দুইজনীয়ে চাক চাক কি কৰি আছে আৰু এইফালে এইটো পিকনিক স্পট হয় ইয়াতেতো পিকনিক খায় ন নৱেম্বৰৰ পৰা যেতিয়া পিকনিক ষ্টাৰ্ট হয় ইয়াতে বহুত মানুহ আহে পিকনিক খাবলৈ জেগাখন বহুত ধুনীয়া আমাৰ কাজিৰঙা হাতী পথাৰ আৰু কাঞ্চিক আৰু কাঞ্চনক সদায় ইয়াত পানী খুৱাবলৈ লৈ অহা হয় ইয়াত জুৰি নদীৰ পানী বৰষুণ দিলেই পানী বাঢ়ি যায় আকৌ অকণ ৰ'দ পালে শুকায়ো যায় তেনেকৈ শুকালেও ধৰক পানী থাকে আৰু বহুত চফা পানী হয় আৰু সেইবিলাক পানী খাবলৈ খুব ভাল পায় হাতীয়ে আৰু ইয়াতে সদায় সিহঁতক গা ধোৱা হয় সদায় ৰেগুলাৰ আৰু এইফালে ভাটৌৱে মাতি আছে আৰু আমাৰ বহুত লগৰীয়া আহিছে এই ধৰক গুৱাহাটী এয়াৰপৰ্টৰ পৰা যিবিলাক টুৰিষ্ট আহে আমাৰ কাজিৰঙাত ফুৰিবলৈ এই ইন'ভা সেইফালে ট্ৰেভেলাৰ আকৌ সেইফালেও আছে সেইফালে ট্ৰেভেলাৰ আছে 2-3খন এইবিলাক মানে আমাৰ কাজিৰঙাত যোনবিলাক টুৰিষ্ট আহে টুৰিষ্টক লৈ আহে আমাৰ কাজিৰঙা ৰিজৰ্ট হোটেলবিলাকত আহে ইয়াত থাকে খায় আকৌ ৰাতিপুৱা জীপ চাফাৰী এলিফেণ্ট চাফাৰী এইবিলাক ৰাতিপুৱা গৈ কৰে সেই তেনেকুৱা এনেকুৱা ধৰক বিদেশৰ পৰা বহুত পৰ্যটক আহে আপোনালোকে জানে আৰু কিনো ক'ম নোকোৱা কথাই আৰু এইবিলাক আৰু চাক কাঞ্চনে কিমান ধুনীয়াকৈ খেলি আছে আৰু কাঞ্চিয়ে চাক কেনেকৈ গা খজুৱাই আছে গৰম বুলি আৰু গা খজুৱতি বাঢ়ি গৈছে নেকি চাক কেনেকৈ জংঘলী লাগিছে আজি এতিয়া গা ধোৱাওঁতে বহুত কষ্ট হ'ব যতীনৰ চাক কেনেকৈ খেলি আছে দুইজনীয়ে চাক মাটি খান্দি পেলাইছে আৰু হেই কাঞ্চি কি হ'লে হেই কি হ'লে চাক কেনেকৈ গা খজুৱাই আছে কাঞ্চিয়ে কাঞ্চি চাক কেনেকৈ গা খজুৱাই আছে ভালেই লাগে বাৰু চাই মানুহে জংঘলী বুলিহে ক'ব ঘৰচীয়া বুলি নকয় আৰু কাঞ্চন সেইফালে ৰখি আছে পিছফালে তাৰ মাকৰ আৰু দুপৰীয়া একদম এনেকৈ তাতে খানাও খাই আছে এইফালে আৰু এইবিলাক টুৰিষ্ট যিবিলাক মানুহ আনে আৰু গাড়ী ড্ৰাইভাৰবিলাকে খানা বনাই ধুনীয়াকৈ খাই আছে আৰু আমাকো মাতিলে সেইবুলি আহিলোঁ আৰু এইফালে এইটো ফৰেষ্ট বাংলা হয় আমাৰ কহৰা হাতী পথাৰৰ চাক জেগাখিনি খুবেই ভাল লাগে সেইকাৰণে আহোঁ আকৌ যাওঁ কাঞ্চনৰ আৰু কাঞ্চিৰ ওচৰত আৰু কাঞ্চনক মাতোচোন বেটি 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 চাব তাই আহি আছে বেটি এতিয়া বেটিৰ লগত মাকো আহিছে বেটি বেটি চাওক দুইটাই আহি গৈছে মোৰ মাত শুনি কোনফালে গৈছা এইফালে মাতিছে বুলি এইফালে আহি গ'ল মই মাতিছো বুলি আহিয়ে গৈছে চাইছেনে নাই ইমান আমাৰ গা খজুৱাই আছিলে যতীনে খেদি আছে এতিয়া পোৱালিটোৰ মোৰ লগত বেটি নিউ যাব এতিয়া মাক গ'ল নহয় আপুনি বৰ্তমান গা ধুৱাব মই গা নোধোৱা যি লেতেৰা হৈছে মোৰ কাপোৰ কানি এতিয়া চব লেতেৰাই হ'ব এয়া চাওক আকৌ গ'লগৈ মাতেও নেকি আকৌ মাতিলে আকৌ আহি যাব আকৌ মাতো বেটি বেটি এতিয়া আহি যাব আহি চাওক ঘূৰি গৈছে বোকা নিদিবি গাত কিয় আৰু এই ভাটৌৱে মাতি আছে ওপৰত গছবিলাকত ভাটৌ চাৰিওফালে ইমান ধুনীয়া লাগিছে দুপৰীয়া আৰু মানে কাঞ্চন আৰু কাঞ্চিটো আগত চাফাৰী কৰি আছিলে আমাৰ বাগৰি বনাঞ্চলত আৰু এতিয়া পোৱালি দিয়াৰ কাৰণে কাঞ্চিক নহ'লেও প্ৰায় 3 বছৰ তাক চাফাৰী 3 বছৰ নকৰে 3 বছৰ তাৰ পোৱালিৰেই যতন ল'ব তাৰ একো কাম বন দিয়া নহয় এতিয়া তেনেকুৱা পাহাৰত খালি তাক খোৱা হয় আৰু ভাল জেগাত য'ত ঘাঁহ বেছি তাত বান্ধা হয় য'ত বাঁহ পাত আছে বহুত জংঘলীয়া বহুত গছ লতি পাতি আছে সেইবিলাক খাবলৈ মানে পাহাৰৰ একদম ভিতৰত যিবিলাক বেছি আৰু জংঘল থকা জেগাবিলাকত কাঞ্চি আৰু কাঞ্চনক বান্ধা হয় আৰু ধৰক এতিয়া বানপানী হ'ব আৰু এই কেইদিন পিছতে আৰু বানপানী হ'বই চাগে তেতিয়া আমাৰ ঘৰত আকৌ লৈ যাব কাঞ্চি আৰু কাঞ্চনক আৰু আমাৰ ফালেতো খোৱাৰ অভাৱ নাই ন বহুত খোৱা কলগছটো কলগছে আৰু বেলেগ ধৰক বহুত খানা আছে আৰু এই বজাৰ ফালে লৈ গ'লে ধৰক
এইবিলাক ফল মূলো বহুত খাব পাৰে, ধান চাউলটো এইবিলাক দিয়েই মানুহে, আকৌ লাও চব্জিটো বহুত ধেৰ কিবা কিবি দিয়ে থাকে খাবলৈ। আৰু তেনেকৈ ধৰক গাঁৱত খানাটো সিহঁতে বেছি পায়। আৰু ইয়াততো পাহাৰত থাকিলে ধৰক খালি জংঘলে খাই থাকে, কলগছো তেনেকৈ নাপায়। আৰু ধৰক তেতিয়া আৰু তাৰ চেহেৰাটো আৰু ভাল হ'ব। মিনিমাম তাৰ 3 বছৰ তাৰ কোনো কাম কাজ নাই আৰু তাৰ পোৱালিটো সি চোৱা চিতা কৰিব। আৰু তাৰ লগত আমি এনি টাইম আছোঁ আৰু তাৰ লগতে থাকিম, তাইৰ লগত। আৰু চাওক কাঞ্চনে এতিয়া আকৌ তলত আকৌ পানীত নামিব। তাৰ আগৰ পৰা ডাঙৰ হ'ল আৰু লাহে লাহে আৰু ডাঙৰ হ'ব। আৰু ভগৱানে তাক সদায় ভালে ৰাখক, মাক পোৱালিক। বেটিয়া 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 চাক কেনেকৈ মাতি আছে। বেটিয়া চাক পোৱালিটো মাতি দিলে বুলি মাও লগে লগে আহি গ'ল। চেম মানুহৰ নিচিনা আৰু ধৰক। আৰু এতিয়া কাঞ্চিয়ে সৰু সৰু পোৱালি ছোৱালীক মানে খেদে। আগত সৰু পোৱালি চাই কাঞ্চি আগত খেদা নাছিলে, এতিয়া তাৰ পোৱালি হ'ল বুলি এতিয়া সৰু পোৱালি, কুকুৰ, মুৰ্গী, এই সৰু সুৰা ধৰক গাহৰি চৰু দেখিলে এতিয়া খেদি যায়, মাৰিবলৈ যায়। এতিয়া পোৱালিৰ কাৰণে তাই ভয় কৰে। চাক কেনেকৈ কাঞ্চনে চিঞৰিছে, চাক কিমান ধুনীয়াকৈ চিঞৰিছে কাঞ্চনে। কাৰণ এতিয়া কাঞ্চিয়ে ভয় খায় তাৰ পোৱালি আছে বুলি। এতিয়া কুকুৰ চুকুৰ চব খেদে, সৰু সৰু পোৱালিও খেদে, মানুহ নেখেদে বাৰু। সি আজিলৈকে মানুহ খেদাই নাই, একদম ঠাণ্ডা হাতী হয় আমাৰ, খুব ভাল ধুনীয়া। এতিয়া ধৰক পোৱালিৰ খাতিৰত আৰু এই সৰু সৰু ধৰক যিবিলাক সৰু পোৱালি বাচ্চাকে তেনেকৈ খেদি দিয়ে। আৰু ওচৰত থাকিলে নেখেদে বাৰু, ধৰক মাহঁতৰ লগত থাকিলে বা আমাৰ লগত থাকিলে তেনেকৈ নেখেদে। অকলে থাকিলে মানে খেদে, কুকুৰ চুকুৰ দেখিবই নোৱাৰে, এতিয়া খেদি যায় আৰু তেনেকুৱা। আগত কাঞ্চি তেনেকুৱা নাছিলে, পোৱালি দিয়াৰ কাৰণে এনেকুৱা হ'ল। হ'বই ন, মাকেতো আৰু পোৱালিৰ চিন্তাটো কৰিবই ন, মাকে পোৱালিৰ যতন কৰিব আৰু ইমানটো আৰু ছেফটি দিবই লাগিব পোৱালিৰ কাৰণে। গাখীৰ খাই আছে আকৌ। এতিয়া মাক আহি গ'লে পোৱালি লগে লগে আহে, তেনেকুৱা। এতিয়াতো ধৰক সৰুৱে ন, মাত্ৰ 2.5 মাহ হ'লহে। আৰু 2 মাহমান গ'লে অলপ ডাঙৰ হ'ব যেতিয়া, তেতিয়া অলপ বদমাচি কৰিব, মানুহক গৈ দৌৰাই লৈ যাব, মানুহক খেদি লৈ যাব, তেনেকুৱা আৰু। সিহঁত মাৰিবলৈতো লৈ নাযায়, সিহঁতক খেলিব বিচাৰে, কিন্তু মানুহৰ লগতো হাতে নিমিলে না, সেই তেনেকুৱা আৰু ধৰক। আৰু এয়া কাঞ্চিক বিস্কুটেই খুৱাওঁ, কল চল খোৱালোঁ বাৰু। কাঞ্চিয়া কাঞ্চিয়া যা এতিয়া আকৌ বোকালৈকে যা, হাগেত যা, বোকালৈকে যা, বোকালৈকে যা, হাগেত আগত গৈছে, বোকালৈ থাকক। আকৌ ৰৈ গ'ল। ক'ত লৈ যাবা, ক'ত লৈ যাবা? থাক কাঞ্চি, আমিও গৈ থাকোঁ লাহে লাহে, সময় হ'ল যোৱাৰ। এতিয়া কাঞ্চিক গৈ আৰু যতনে বান্ধিব, গা পা ধুৱাই ধুনীয়াকৈ। আজি সময়ো কম আপোনালোকক দেখুৱাবলৈ, আজিৰ কাৰণে ভিডিঅ'টো ইমানটোৱে, বেছি নকওঁ আৰু বেছি বহল নকৰোঁ। আজিৰ কাৰণে বাই বাই।